বিশেষকৈ মই ক্লাছ 10 আৰু 9 ষ্টুডেণ্টক কৈছোঁ এনে ক্লাছ 9-10 2025-26 বৰ্ষৰ বেটছক কৈছোঁ তোমালোকে এতিয়াৰ পৰা যদি অলপকৈ পঢ়ি গৈ থাকা ন তেনেহ'লে সময়ত আৰু সিমান কষ্ট কৰিব নালাগে আমাৰ অফলাইনেৰ হওক অনলাইনেৰ হওক ষ্টুডেণ্টে কৈ থাকে যেন ছাৰ মোৰ মূৰত অংক নোসোমায় ইংলিছত নোসোমায় বিজ্ঞান নোসোমায় কিয় কাৰণ প্ৰথম অৱস্থাত তেওঁলোকে ভালদৰে পঢ়িবলৈ ষ্টাৰ্ট কৰা নাই পিছত গৈ একে লেঠাৰীয়া গোটেইখিনি মানে তেওঁলোকৰ সন্মুখত পৰি যায় মানে তেতিয়াতো প্ৰব্লেম হ'বই টেনশ্যনত পৰি থাকিব কোনোবা টেনশ্যনত একদম লিখা পঢ়া ভাদে দিয়ে মই সেইটো কথা কোৱা নাই তোমালোকে যদি এতিয়াৰ পৰা অলপকৈ ষ্টাৰ্ট কৰা ন লিখা পঢ়াটো একদম মানে ওপৰৰ লেভেলত গুচি যাব সেইকাৰণে আজিৰ পৰা তোমালোকে আৰম্ভ কৰিব পাৰা আৰু এটা কথা মই তোমালোকৰ কাৰণে ক্লাছ 9 আৰু 10 অংক বিজ্ঞান মানে বেষ্টটো ইয়ানি ক্লাছটো ষ্টাৰ্ট কৰি দিছোঁ যদি পোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ তলত কমেণ্ট কৰিবা মই তোমালোকক